Hello friends, welcome to Better Life. আজি লৈ আহিছো আমৰ আচাৰৰ এবিধ খুব ধুনিয়া ৰেচিপি। নিশ্চয় সকলোৱে আমৰ আচাৰ বনাইছে আৰু যি সকলে এতিয়ালৈকে বনোৱা নাই এই পদ্ধতিৰে এবাৰ বনাই খাই চাব। খুব ধুনিয়া হয়। আহক তেতিয়া হলে ৰেচিপিটো আৰম্ভ কৰো। এয়া মই আমৰ আচাৰখিনি প্ৰস্তুত কৰিবৰ কাৰণে আমকেইটা খুব ধুনিয়াকৈ ধুই এদৰে এখন কাপোৰে মোহাৰি ললো। এতিয়া কটাৰীৰ সহায়ৰে এদৰে কাটি লৈছো। যেহেতু গুটিকেইটা টান হৈছে সেয়ে মই এদৰে কাটিছো আৰু এখন ছুৰীৰ সহায়ৰে মই এদৰে টুকুৰা কৰি আটাইকেইটা আম কাটি লম। এয়া আটাইখিনি আম মই কাটি লৈছো আৰু এতিয়া এদৰে কাটি লোৱা আমখিনি মই এটা ছৰিয়াত এদৰে দি দিছো গামলাত আৰু তাতে মই নিমখ দিম। এয়া আমখিনি আটাইখিনি দি লৈছো ছৰিয়াটোত। ইয়াতে এতিয়া প্ৰায় 1 হেতামান মই নিমখ দিম। যেহেতু মই নিমখত সানি এটা ৰাতি ৰাখি থম তেতিয়া আসলতে আমটো খুব ধুনিয়াকৈ কোমল হৈ যায় আৰু আচাৰ আসলতে বহুত দিন ভালেও থাকে নিমখত দি থলে। এয়া ঢাকি ৰাখিলো এটা দিন। এয়া এতিয়া চাওক মই দ্বিতীয় দিনা চাইছো আমৰ পৰা এয়া নিমখখিনি পানী হৈ গৈছে আৰু এদৰে আমখিনি মই টুকি লম আৰু এখন চালনীত এদৰে লৈ লৈছো যাতে নিমখৰ পানীখিনি নাহে। এতিয়া প্ৰায় মই 1 ঘণ্টামান সময় ৰ'দত দিম। যেহেতু মই বহুত বেছি শুকুৱাই নলওঁ ইনষ্টেন্ট বনোৱাৰ নিচিনা আচাৰখিনি। এয়া এদৰে এখন চালনীত দি মই প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টামান সময় ৰ'দত শুকুৱাই লৈছো। এয়া আচাৰখিনি শুকুৱা হৈ গ'ল। এতিয়া মই মছলাৰ কাৰণে এয়া গোটা জিৰা ললো, তাৰ লগতে গোটা ধনিয়া আৰু বগা সৰিয়হ লৈছো, অকণমান আজৱাইন লৈছো। এই আটাইখিনি বস্তু লৈ খুব ভালদৰে এদৰে ভাজি ললো। এতিয়া এয়া ভাজা হৈ গ'ল মছলাখিনি মই এদৰে মিক্সাৰ গ্ৰাইণ্ডাৰত মিহিকৈ পিহি লম। অলপ ঠাণ্ডা হ'বলৈ দিম। এয়া চাওক এটা মিহি, খুব বেছি মিহিও কৰা নাই, এদৰে এটা পাউডাৰ প্ৰস্তুত কৰি ললো। এতিয়া এদৰে এটা বাউলত নিমখত দিয়া শুকুৱা আমখিনি মই লৈ লৈছো। এয়া চাওক যেহেতু খুব বেছি দেৰি শুকুৱা নাই তাতে ভোট জলকীয়া দিম দুটামান। মই এদৰে মিহি মিহিকৈ ভোট জলকীয়া দুটা মই কাটি দিছো। আপোনালোকে বেলেগ জলকীয়াও ব্যৱহাৰ কৰিব পাৰে, কিন্তু ভোট জলকীয়া দিলে আসলতে জ্বলাটো আৰু গোন্ধটো বৰ ধুনীয়া লাগে, সেইটো কাৰণে মই ভোট জলকীয়া ব্যৱহাৰ কৰিছো। এতিয়া ইয়াৰ লগতে হালধি গুড়ি দিছো আৰু মছলাখিনি দি দিছো এইদৰে। আৰু নিমখ আপোনালোকে প্ৰয়োজন হ'লে দিব। যেহেতু মই নিমখখিনি দিছিলোৱেই সেইকাৰণে মই এতিয়া ব্যৱহাৰ কৰা নাই, প্ৰয়োজন হ'লে পাছত ব্যৱহাৰ কৰিম। এয়া আটাইখিনি মছলা সানি লৈছো আৰু ইয়াতে অকণমান কালাৰৰ কাৰণে মই জলকীয়া গুড়ি দি দিছো আৰু সানি ললো পুনৰ আটাইখিনি। এয়া মছলাখিনি সনা হৈ গ'ল। এতিয়া এদৰে এখন কেৰাহীত মিঠাতেল দিছো, তাতে অকণমান পাঁচফোৰণ দিছো আৰু তেলখিনি খুব ধুনীয়াকৈ গৰম কৰি ললো। এয়া তেলখিনি গৰম হ'ল। এতিয়া অকণমান ঠাণ্ডা হোৱাৰ পাছত এয়া চাওক আচাৰত দি দিছো মই আমৰ আচাৰখিনিত। খুব বেছি ঠাণ্ডা হোৱালেও মই ৰোৱা নাই, অলপমান ঠাণ্ডা কৰি দিছো। এয়া আটাইখিনি ভালদৰে এদৰে মই সানি দিছো। এদৰে আসলতে অতি কম সময়তে আৰু সহজতে আচাৰবিধ প্ৰস্তুত কৰিব পাৰি আৰু খাবলৈও বহুত বেছি ভাল হয়। যেহেতু অকণমান আচাৰ হ'লে ভাতকেইটা খায়ো ভাল লাগে। এয়া চাওক আচাৰখিনি সম্পূৰ্ণকৈ প্ৰস্তুত হৈ গ'ল। এইদৰে এটা আইনাৰ বৈয়ামত ভৰাই ৰাখিব আৰু লগতে তাৰ আগতে অকণমান মই ভিনেগাৰ দিছোঁ। এইটো অপচনেল হয়, ভিনেগাৰ দিলে আসলতে বহুত দিনলৈকে ভালে থাকে। এয়া মই 1 চামুচ ভিনেগাৰ দিলোঁ। এতিয়া আটাইখিনি আচাৰ পুনৰ এবাৰ এইদৰে লৰাই দিছোঁ। এয়া আচাৰখিনি ঠাণ্ডাও হৈ গৈছে। এতিয়া এইদৰে আইনাৰ এটা বৈয়ামত ভৰাই ৰাখিম। আসলতে আচাৰ সাধাৰণতে আইনাৰ বৈয়ামতে ৰাখিব লাগে, তেতিয়া ভাল। এয়া হৈ গ'ল আৰু এয়া চাওক ফ্ৰেণ্ডছ, ইমান কম সময়ৰ ভিতৰতে আমি আমৰ আচাৰ প্ৰস্তুত কৰিলোঁ। এইদৰে আপোনালোকে প্ৰস্তুত কৰি খাই চাব। আশা কৰোঁ আজিৰ ৰেচিপিটো ভাল লাগিব। চাই থাকিব বেটাৰ লাইফ। থেংক ইউ।